তো বন্ধুসকল এই ভয়েসত আমি এটা ভিডিঅ'ৰ জৰিয়তে কিন্তু গোটেইকেইটা ভয়েসৰ যি কনসেপ্ট আছে আপোনালোকৰ মই ক্লিয়াৰ কৰি দিম। প্ৰথমত আপোনালোকৰ বেসিক কনসেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব, তাৰপিছত মই ইন্টাৰোগেটিভ আৰু লগতে ব্লেক টাইপৰ যিবিলাক ভয়েস চেঞ্জ অলপ মানে কঠিন টাইপৰ ভয়েস চেঞ্জ ইয়াৰ ওপৰত মই ভিডিঅ' বনাম। আজি আমি মানে মেইন আপোনালোকৰ বেসিক ভয়েসৰ কনসেপ্টটো ক্লিয়াৰ কৰিম। আপোনালোকে হয়তো বিভিন্ন ধৰণৰ ভিডিঅ' চাইছে ইতিমধ্যে, সেই ভিডিঅ'বিলাকত আপোনালোকে বিভিন্ন ধৰণৰ ভয়েসৰ বিষয়ে আপোনালোকে জানিছে, কিন্তু মই আজি স্কুলীয়া নিয়ম নহয়, কিছুমান শৰ্ট নিয়মত আপোনালোকক কাৰণ পৰীক্ষাত আপোনালোকে কেনেকৈ গম পাব, কেনেকৈ ক্লিয়াৰ কৰিব প্ৰশ্নবিলাক, ইয়াৰ ওপৰত মই আজি যিমান পাৰোঁ মই নিজা প্ৰেক্টিকেল নিয়মত মই আপোনালোকক কৰাবলৈ গৈ আছোঁ। চ' কাইণ্ডলি ভিডিঅ'টোৰ লগতে থাকিব, সম্পূৰ্ণকৈ চাব, আৰু ইয়াৰ জৰিয়তে আশা কৰিছোঁ আপোনালোকৰ ফুল কনচেপ্টটো ক্লিয়াৰ হ'ব। অ'কে, চ' প্ৰথম অৱস্থাত আমাৰ ভয়েসৰ ৰুল যিটো আছে এক্টিভ টু পেছিভ, চাৰিটা পৰ্যায় মানে চাৰিটা ষ্টেপ ফ'ল' কৰি আমি এক্টিভৰ পৰা পেছিভ কৰোঁ। ইয়াৰ প্ৰথমটো হ'ল যে এক্টিভৰ অবজেক্ট টু পেছিভৰ ছাবজেক্ট আপোনালোকে জানে নিশ্চয়। তাৰপিছত এক্টিভৰ টেন্সৰ হিচাপত এটা বি ভাৰ্ব আনিব লাগে। তাৰপিছত এক্টিভৰ মেইন ভাৰ্বটো সদায় পেছিভ ভয়েসত পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ কৰা হয়। লগতে এক্টিভৰ অবজেক্টটো পেছিভত বাই প্ৰিপজিশ্যনৰ দ্বাৰা মানে কিন্তু এক্টিভৰ যিটো ছাবজেক্ট আছে, এইটো ছাবজেক্ট, এক্টিভৰ ছাবজেক্টটো বাই প্ৰিপজিশ্যনৰ দ্বাৰা পেছিভত কিন্তু অবজেক্ট হয়। ঠিক আছে, এইখিনি হ'ল আমাৰ মেইন কথা। এই চাৰিটা ফৰ্মত এক্টিভৰ পৰা পেছিভ, আকৌ ওলোটালে পেছিভৰ পৰা এক্টিভলৈ আমি আহিব পাৰোঁ। ঠিক আছে, ইয়াত মই জাষ্ট এটা এক্সাম্পল দিছোঁ, হি ডাজ দ্য চাম, ছাবজেক্ট ভাৰ্ব অবজেক্ট। ঠিক আছে, এতিয়া প্ৰথম নিয়মতে অবজেক্টটো ছাবজেক্ট কৰিব লাগে, দ্য চাম ছাবজেক্ট হৈ গ'ল। তাৰপিছত ইয়াৰ টেন্সটো চাম আমি ইএছ যোগ আছে, গতিকে প্ৰেজেণ্ট ইনডেফিনিট, ইয়াৰ কাৰণে ভাৰ্ব আছে তিনিটা, এম ইজ আৰ, ছাবজেক্ট দ্য চামৰ লগত ইজ বহিব, তাৰপিছত মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডান, তাৰপিছত ইয়াৰ যিটো ছাবজেক্ট আছে ইয়াৰ অবজেক্টিভ ৰূপটো হ'ল হিম। ঠিক আছে, গতিকে এইটো হ'ল ইয়াৰ ভয়েস চেঞ্জ। ক্লিয়াৰ? এতিয়া আমি ভাৰ্বৰ কেনেদৰে পৰিৱৰ্তন হয়, আপোনালোকে এটা কথা ক্লিয়াৰ ৰাখিব যে ভয়েসত কিন্তু টেন্সৰ কোনো পৰিৱৰ্তন নহয়। ঠিক আছে, টেন্স যিটো থাকিব এই একেই টেন্স কিন্তু ব্যৱহাৰ হ'ব। মোষ্ট অফ দ্য টাইম কনফিউশ্যনৰ যিটো এৰিয়া, এই এৰিয়াটো হ'ল যে ভয়েসৰ ক্ষেত্ৰত এক্টিভৰ পৰা পেছিভটো কৰিব পাৰোঁ, কিন্তু পেছিভৰ পৰা এক্টিভ আমি কৰিব নোৱাৰোঁ, আৰু পেছিভ ভয়েসটো আইডেণ্টিফিকেশ্যন কৰিব নোৱাৰোঁ কোনটো এক্টিভত আছে কোনটো পেছিভত আছে। গতিকে এইকাৰণে মই এটা ট্ৰিক্স মই আপোনালোকক দি আছোঁ আজি। এই ট্ৰিক্সৰ জৰিয়তে আজি আপোনালোকৰ সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ হ'ব। এতিয়া এইটো ৰিমেম্বাৰিং এটা ভাৰ্বৰ পৰিৱৰ্তনটো কেনেকুৱা ধৰণে হয় মনত ৰাখিব। এনমালাছ ফিনিট বি ভাৰ্ব মানে বি ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্ব, মডেল ভাৰ্ব, ইয়াক টোটাল কিন্তু 24টা আমি জানো। তাৰ ভিতৰত এইকেইটা মানে ইয়াৰ পৰা ইয়ালৈকে অক্সিলাৰী ভাৰ্ব, তাৰ পিছৰবিলাক কিন্তু এইবিলাক হ'ল আমাৰ মডেল ভাৰ্ব। ঠিক আছে, গতিকে দুটা সেট আছে ইয়াত, অক্সিলাৰী আৰু মডেল, ইয়াক বি ভাৰ্ব বুলিও কোৱা হয়। মনত ৰাখিব এক্টিভত কি থাকিলে পেছিভত কি হয়। এক্টিভত যদি এম ইজ আৰ ৱাজ ৱেৰ থাকে, তেনেহ'লে পেছিভত যি টেন্সৰ অনুসৰি যি ভাৰ্ব আনিব লাগিব, এইবিলাক ভাৰ্ব থাকিলে পেছিভত কিন্তু এইবিলাকৰ লগত শেষত এটা বিং প্লাছ হ'ব। মনত ৰাখিব এইবিলাক যদি এক্টিভত থাকে পেছিভত এইবিলাকে বহিব, তাৰ লগত এটা বিং বহিব। তাৰপিছত যিহেতু এইবিলাক অক্সিলাৰী বা হেল্পিং ভাৰ্ব, ইয়াৰ পিছত এটা মেইন ভাৰ্ব থাকিব বাক্যত, এই মেইন ভাৰ্বটো কিন্তু সদায় পেছিভৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিব। গতিকে এইবিলাক বহাৰ পিছত যেতিয়া বিং বহিব তাৰ পিছতে মেইন ভাৰ্বটো আহিব। ঠিক আছে, অ'কে। তাৰপিছত যদি হেজ, হেভ, হেড থাকে, এইকেইটা থাকিলে ইয়াৰ পিছত বিন বহিব পেছিভত। ঠিক আছে, এক্টিভত যদি এইখিনি থাকে পেছিভত বহিব বিন। আৰু হেজ বিন, হেভ বিন বা হেড বিন এইবিলাক পেছিভত ইউজ কৰা নহয়। গতিকে এইকেইটা এক্টিভত থাকিলে ডাইৰেক্ট আমি ভুল বুলি ধৰি ল'ম। যদি এক্টিভত বা আমাক যদি সেন্টেন্স কাৰেকশ্যন কৰিব দিয়ে যে এইটো কি ভুল আছে, হেজ বিন, হেভ বিন এইবিলাক যদি ডাইৰেক্ট এক্টিভ ভয়েসত থাকে আৰু মূল ভাৱটো যদি পাষ্ট পাৰ্টিচিপলত নাথাকে, সেই ক্ষেত্ৰত কিন্তু আমি ধৰি ল'ম যে এইটো ভুল দিয়া আছে। ঠিক আছে, এইখিনি হ'ল মেইন কথা। এক্টিভত এইবিলাক থাকিলে পেছিভত এইবিলাক হ'ব। এতিয়া মডেল ভাৱ শ্যাল, উইল, শুড, উড, কেন, কুড, মে, মাইট, ইউজ টু, নিড, মাষ্ট, অড অৰ ডেয়াৰ, এইবিলাক যিবিলাক মডেল ভাৰ্ব আছে, মুড পৰিৱৰ্তন কৰা ভাৰ্ব, সেইকাৰণে ইয়াত মুডৰ পৰা আহে কাৰণে এইবিলাকক মডেল ভাৰ্ব নাম দিয়া হৈছে। এই মডেল ভাৰ্ববিলাক যদি থাকে তেনেহ'লে মনত ৰাখিব এইবিলাক পেছিভ ভয়েসত যদি এইবিলাক যদি এক্টিভত থাকে তেনেহ'লে পেছিভত এইবিলাকে বহিব,
বহাৰ পিছত জাষ্ট এটা বি প্লাছ হ'ব এইবিলাকে বহিব ইয়াৰ পিছত এটা কি প্লাছ হ'ব বি যদি শ্যাল থাকে এক্টিভত পেছিভত হ'ব শ্যাল বি উইল বি শুড বি উড বি ক্যান বি কুড বি মে বি মাইট বি ইউজ টু বি নেড টু বি মাষ্ট বি অৰ টু বি ওকে সো এইবিলাক বহিব ইয়াৰ লগত এটা জাষ্ট কি বহিব বি বহিব পেছিভত ওকে যদি বি পায় আপোনালোকে এইবিলাকৰ লগতে যদি বি পায় তেতিয়াহ'লে 100% এটো পেছিভ ভয়েস আৰু তাৰ পিছৰ মূল ভাৱটো কিন্তু সদায় পাষ্ট পাৰ্টিসিপল থাকিব লাগিব যেনেকৈ মই দেখুৱাইছো এক্টিভত যদি শ্যাল থাকে পেছিভত শ্যাল বি এক্টিভত মাষ্ট থাকিলে মাষ্ট বি শ্যাল বি আৰু এটা কথা যদি এক্টিভত শ্যাল বি উইল বি থাকে ডাইৰেক্ট পেছিভত নহয় পেছিভত এইবিলাক খালি শ্যাল এক্টিভত থাকিলে পেছিভত শ্যাল বি বহিব কিন্তু যদি এক্টিভতে শ্যাল বি আৰু উইল বি থাকে তেতিয়া কিন্তু ইয়াৰ পিছত এটা বিং বহিব মনত ৰাখিব শ্যাল বি বিং উইল বি বিং ইয়াৰ পিডিএফ যদি লাগে মোক জনাব মই পিডিএফ দি দিম আপোনালোকক যেনেকৈ মই নোট কৰিছো ঠিক আছে এতিয়া হওক মূল কথাটো যদি প্ৰথম কথাটো ইম্পৰ্টেন্ট যেটি মূল কথা এটো হল যদি মূল ভাৰ্বটো এক্টিভ ভয়েসত নো থাকে এটো মনত ৰাখিব মূল ভাৰ্বটো যদি এক্টিভ ভয়েসত নো থাকে তেতিয়া হলে পেছিভ ভয়েসত কিন্তু বায়ৰ ঠাইত যেটো এটা প্ৰিপজিশন আনিব লাগিব তাৰ ঠাইত টু বহিব যদি প্লিজ থাকে এক্টিভ ভয়েসত মূল ভাৰ্বটো তেতিয়া হলে পেছিভ ভয়েসত বায়ৰ ঠাইত বহিব উইথ আৰু সারপ্রাইজ যদি থাকে এক্টিভ ভয়েসত তেনহলে পেছিভ ভয়েসত এই বায়ৰ ঠাইত বহিব এট ঠিক আছে এতিয়া এইবিলাক ভাব যদি মূল ভাবত থাকে তেনহলে তা আমাৰ অক্সিলারি ভাব না থাকে সেই ক্ষেত্ৰত নিয়মটো কি হবে অক্সিলারি ভাব থাকিলে তো মই কৈ দিলো তাৰ লগত কেতিয়াবা বি হ'ব কেতিয়াবা বিং হ'ব কেতিয়াবা বিন হ'ব কিন্তু যদি অক্সিলারি ভাব না থাকে তেতিয়া আমি কিন্তু এই মূল ভাবটোৰ টেন্স আমি চাম ঠিক আছে গতিকে ইয়াত মই এক্সাম্পল দিছো আপোনালোকক ইয়াত মই এক্সাম্পলটা দিছো কেনেকুৱা আই নো হিম ইয়াত কিন্তু অক্সিলারি ভাব নাই গতিকে এতিয়া আমি অবজেক্টক সাবজেক্ট কৰিম এটো হিম আছে গতিকে এটো আহিব হি ঠিক আছে হিম থাকিলে হি হ'ব হিটো আকৌ অবজেক্ট হলে হিম হ'ব তাৰ পিছত সাবজেক্ট অবজেক্টটো সাবজেক্ট কৰাৰ পিছত এতিয়া আমাক কি লাগে এটা লাগে আমাক বিভাবটা কি চাম আমি টেন্স চাম যেহেতু ইয়াত আমাৰ কোনো অক্সিলারি ভাব নাই যে শ্যাল থাকিলে তাৰ পিছত বি বহুৱাম গতিকে তেতিয়া আমি কি কৰিম নো থাকিলে এটো প্ৰেজেন্টত আছে প্ৰেজেন্টত তিনিটা বিভাব থাকে এম ইজ আৰ এটো মই পিছত নিয়মত লিখি দিছো তাৰে হিল লগত ইজ বহিব তাৰ পিছত মূল ভাবটো কি হ'ব থাৰ্ড স্টেপ যেটো পাষ্ট পাৰ্টিসিপল নন হ'ব এতিয়া আমাৰ বাই আহিব লাগে কিন্তু মূল ভাবটো যেহেতু নো আছে বাই না আহে ইয়াৰ লগত আহিব টু তাৰ পিছত অবজেক্ট টু সাবজেক্ট টু অবজেক্ট হ'ব আই থাকিলে মি হ'ব ঠিক তেনেদৰে হি প্লিজড মি হিজ কন্ডাক্ট হি প্লিজড মি বাই হিজ কন্ডাক্ট এনেকুৱা আছে গতিকে সাবজেক্ট ভার্ব অবজেক্ট এইখন আদার্স তেনেহলে এইটো অবজেক্ট টু সাবজেক্ট কৰিম মি আই হ'ব তাৰ পিছত মূল ভাবটো চাম কি আছে প্লিজ এটো কোন টেন্সত পাস্ট টেন্সত যেহেতু ইডি লগোৱা আছে গতিকে পাস্ট টেন্সত দ্বিতীয়লে বিভাব কি আহিব পাস্ট টেন্স যেনেকৈ প্ৰেজেন্টৰ বিভাব আছিল এম ইজ আৰ তেনেদৰে পাস্টৰ বিভাব হ'ব এম ওয়াজ বা ওয়াৰ গতিকে আইৰ লগত ওয়াজ বহিব তাৰ পিছত প্লিজ তে হ'ল এটো অলৰেডি পাস্ট ইনডিফিনিট পাস্ট পাৰ্টিসিপল কৰা আছে তাৰ পিছত বাই যে বহিব ইয়াত বায়ৰ ঠাইত কি বহিম যেহেতু প্লিজ আছে উইথ হিম ইয়াত লিখিব লাগিব হিম উইথ হিম লিখাৰ পিছত বাকিখিনি লগাই দিব বাই হিজ কন্ডাক্ট ওকে নেক্সট কি আছে হিজ কন্ডাক্ট সারপ্রাইজেস মি ইয়াত মি মানে অবজেক্ট আছে এটো সাবজেক্ট কৰক আই তাৰ পিছত সারপ্রাইজেস প্রেজেন্ট ইনডিফিনিট টেন্স আছে গতিকে এম ইজ আৰ আইৰ লগত এম বহিব ওকে ক্লিয়াৰ এতিয়া আই এম তাৰ পিছত সারপ্রাইজড এতিয়া এইটো পাস্ট পার্টিসিপল ফর্মত ললে ইডি যোগ হ'ব তাৰ পিছত বাই আহিব লাগে কিন্তু যেহেতু ইয়াত সারপ্রাইজ আছে ইয়াত এট বহিব বাইৰ ঠাইত এট হিজ কন্ডাক্ট গতিকে এইখিনি লিখি দিলে আমাৰ কমপ্লিট এটো সলভ হৈ গল এতিয়া 3 নম্বৰ ইম্পৰ্টেন্ট কথাটো হল এক্টিভত মূল ভাবটো যদি ডাস বা ভার্বৰ লগত এস বা ইএস থাকে তেনেহলে প্ৰেজেন্ট ইনডিফিনিট ফিনিটত এটো ভয়েস চেঞ্জ হ'ব ওকে আৰু ভয়েস চেঞ্জটো হ'ব তেতিয়া বি ভার্বৰ ঠাইত এম ইজ আৰ বহিব যদি এক্টিভ ভয়েসত মূল ভাবটোৰ লগত এস থাকে বা ডাস থাকে ঠিক আছে যেনেকুৱা হি ডাস দা ওয়ার্ক ইয়াত অবজেক্টটো সাবজেক্ট কৰক দা ওয়ার্ক হল ইয়াত তাৰ পিছত মূল ভাবটো চাব ডাস আছে প্ৰেজেন্ট ইনডিফিনিট গতিকে এম ইজ আৰ আহিব দা ওয়ার্কৰ লগত ইজ বহিব দা ওয়ার্ক ইজ তাৰ পিছত মূল ভাবটো এইটোৱে হ'ব ডু ডিড ডান ইয়াৰ পাস্ট পার্টিসিপল ফর্ম ডান তাৰ পিছত বাই হিম এটো হৈ গল আমাৰ ভয়েস চেঞ্জ ঠিক আছে 4 নম্বৰ পইণ্টটো মূল ভাবটো যদি ডিড বা অন্য কোনো ভার্বৰ পাস্ট ফর্ম থাকে এক্টিভ ভয়েসত
মানে এই কথাষাৰ এক্টিভ ভইচত, ঠিক আছে, মনত ৰাখিব এইটো এক্টিভ ভইচত। এক্টিভ ভইচত যদি মূল ভাৱটো ডিড থাকে বা মূল ভাৰ্বৰ আগত ডিড আছে বা কোনো এটা ভাৰ্বৰ মেইন ৰেগুলাৰ ফৰ্মত দি আছে, এই ভাৰ্বটো পাষ্ট ইনডেফিনিট টেন্সত কৰা আছে, তেতিয়াহ'লে ভইচ চেঞ্জটো পাষ্ট ইনডেফিনিট টেন্সত হ'ব আৰু ভাৰ্ববিলাক বহিব যিবিলাক ভইচৰ ভাৰ্ব আহিব ৱাজ বা ৱেয়াৰ। যেনেকুৱা হি ডিড দ্য ৱাৰ্ক, ইয়াত দ্য ৱাৰ্কটো ছাবজেক্ট অবজেক্ট আছে, ছাবজেক্ট কৰক, তেনেহ'লে দ্য ৱাৰ্ক। তাৰপিছত ইয়াত ডিড পাষ্ট আছে, গতিকে আমি ভাৰ্ব আনিম ৱাজ বা ৱেয়াৰ, গতিকে দি ৱাৰ্কৰ লগত দ্য ৱাৰ্কৰ লগত ৱাজ বহিব। তাৰপিছত ডু ডিড ডান, দ্য ৱাৰ্ক ৱাজ ডান বাই হিম, গতিকে আমাৰ এইটো হৈ গ'ল, ঠিক আছে। নেক্সট আছে দে ফিনিছ দ্য ৱাৰ্ক, গতিকে ইয়াত দ্য ৱাৰ্ক একেই কথা, এইটো ছাবজেক্ট আহিব দ্য ৱাৰ্ক, তাৰপিছত মূল ভাৱটো পাষ্ট পাৰ্টিচিপল ইডি যোগ কৰা আছে, মানে পাষ্ট ইনডিফিনিট আছে, গতিকে ভাৰ্ব দ্য ৱাৰ্ক ৱাজ ফিনিছডে বহিব বাই দেম। এইখিনি কিন্তু মেইন বেচিকটো শিকাই আছোঁ দেই, ইয়াৰ পিছত কিন্তু গুৰুত্বপূৰ্ণ কিছুমান তথ্য আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ঠিক আছে। মনত ৰাখিব যে ইয়াৰ পিছত যিবিলাক আছে এইবিলাকতো ইমান ইজি পৰীক্ষা নিদিয়ে, কিন্তু আমাৰ বেচিকখিনি জানিব লাগিব, তাৰপিছত আমি মেইন ইম্পৰ্টেণ্ট টপিকলৈ যাম। এইটো হ'ল মেইন বেচিক আমাৰ ভইচ চেঞ্জৰ যি নিয়ম আছে, নিয়মটো মনত ৰাখিব। এতিয়া আমাৰ ইম্পৰ্টেণ্ট কথাটো হ'ল যে পেচিভ আইডেণ্টিফাই কৰাৰ কৌশল। আমি বাক্য চাই ক'ব নোৱাৰোঁ কোনটো এক্টিভ কোনটো পেচিভ, most of the time এইটো আমাৰ কনফিউজন। পেচিভ ভইচ আমি আইডেণ্টিফাই কৰিব নোৱাৰোঁ। পেচিভ ভইচ আইডেণ্টিফাই কৰাৰ মই 5টা উপায় দিছোঁ, 6টা উপায় মই মেনশ্যন কৰিছোঁ, তাৰ যিকোনো এটা আপোনালোকে এপ্লাই কৰিব পাৰে বা একেলগে 2টা এপ্লাই কৰিলে আৰু ভাল হয়, ঠিক আছে। প্ৰথমটো আছে কেনেকৈ আইডেণ্টিফাই কৰিব, যদি বি ভাৰ্ব লাইক এম, ইজ, আৰ, ৱাজ, ৱেয়াৰ আদিৰ লগত বিং থাকে, তেতিয়াহ'লে ধৰিব এইটো পেচিভ ভইচ। ক্লিয়াৰ? নম্বৰ 1 পইণ্ট, এইবিলাক ভাৱ যদি বাক্যত থাকে আৰু তাৰ লগত যদি বিং থাকে, তাৰ লগে লগে এম বিং, ইজ বিং, আৰ বিং, ৱাজ বিং এনেকুৱা থাকে, তেনেহ'লে ধৰি ল'ব এইটো পেচিভ ভইচ। এতিয়া 2 নম্বৰটো চাওক, এম, ইজ, আৰ, ৱাজ, ৱেয়াৰৰ পিছত মূল ভাৱটো যদি পাষ্ট পাৰ্টিচিপল থাকে, হয় এইবিলাকৰ লগত বিং থাকিব লাগিব, নহ'লে এইবিলাকৰ পিছত যদি মূল ভাৱটো পাষ্ট পাৰ্টিচিপল থাকে, তেতিয়াও ধৰিব এইটো পেচিভ ভইচ। ক্লিয়াৰ? অ'কে, মই এক্সাম্পল দি বুজাম, আপোনালোক টেনশ্যন নকৰিব। যেনেকৈ এনেকুৱা এটা বাক্য আছে, দ্য মেটাৰ ইজ বিং সলভড বাই সামবডি দিয়া আছে, গতিকে চাওক আপোনালোকে এই ভাৱটোত ইজ আছে, ইজৰ লগত বিং আছে নে নাই, বাকীখিনি আপোনাক চাবই নালাগে, এইটো এটা পেচিভ ভইচ। ক্লিয়াৰ? তাৰপিছত এনেকুৱা থাকিব পাৰে, ইট ইজ ডান বাই হিম, এনেকুৱা আছে। ছেকেণ্ড এক্সাম্পলটো, ইয়াত ইড আছে, তাৰপিছত ইজ আছে, আৰু মই দিছোঁ এম, ইজ, আৰু এই ভাৱকেইটাৰ পিছত যদি মূল ভাৱটো পাষ্ট পাৰ্টিচিপল থাকে, এইটো আছে কিন্তু মূল ভাৱটো পাষ্ট পাৰ্টিচিপল, ই লগত বিং নাই কিন্তু মূল ভাৱটো পাষ্ট পাৰ্টিচিপল আছে। মূল ভাৱটো ইয়াতো পাষ্ট পাৰ্টিচিপল থাকিব, কিন্তু আমি ইমান দূৰ যাব নালাগে, ইয়াত বিং থাকিলে আমি গম পাম, আৰু যদি বিং নাথাকে তেতিয়াহ'লে মূল ভাৱটো চাম যে পাষ্ট পাৰ্টিচিপল আছে নেকি, যদি আছে ডেফিনেটলি এইটো এটা পেচিভ ভইচ। ক্লিয়াৰ? 3rd নম্বৰ, যদি হেভ, হেজ বা হেড ইয়াৰ পিছত যদি বিন থাকে, তেনেহ'লে আমি বুজিম এইটো পেচিভ ভইচ। যেনেকুৱা দ্য মেটাৰ হেজ বিন ডিছকাছ, দ্য মেটাৰ হেজ বিন ডিছকাছড, এনেকুৱা যদি থাকে, ইয়াত চাওক আপোনাৰ হেজ আছে, হেজৰ লগত কি আছে, বিন আছে, যদি এনেকুৱা অৱস্থাটো থাকে তেতিয়াহ'লে আপোনালোকে ধৰিব এইটো পেচিভ ভইচ। আৰু এটা কথা ইয়াৰ লগত, কেতিয়াবা যেহেতু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমাৰ পেচিভ ভইচ ইউজ নহয়, গতিকে এইটো টেন্স এনেকুৱা টেন্সটো আপোনাক নিদিব যে হেজ বিন বহাৰ পিছত টেন্সত আই এন জি যোগ হয়, যিহেতু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত এই ক্ষেত্ৰত হেজ বিনৰ লগত হেজ বিন ৰাইটিঙো দিব পাৰে, কিন্তু হেজ বিন ৰাইটিংটোক আমি পেচিভ ভইচ কৰিব নোৱাৰোঁ, গতিকে এনেকুৱা বাক্য নিদিবই। গতিকে আমি হেজ বিন বা হেড বিন বা হেভ বিন এনেকুৱা দেখা পালেই গম পাম এইটো এটা পেচিভ ভইচ, ঠিক আছে। তাৰপিছত আৰু এটা আপোনাক চিনাক্তকৰণ, ইয়াত যিকোনো এটা ভাল লাগিলে আপোনাক এইটো 2-3টা এপ্লাই কৰিলে আপোনাক গম পাব। মডেল ভাৰ্ব, যিকেইটা ভাৰ্ব কৈছোঁ শ্বেল, শুড, কেন, কুড, মে, মাইট, অট, নিড, মাষ্ট, ডেয়াৰ, ঠিক আছে। এই ভাৰ্ব কেইটাৰ পিছত যদি বি থাকে, মনত ৰাখিব কি থাকিব, মডেলবিলাকৰ পিছত যদি বি থাকে, অ'কে, বি থাকে, তেতিয়াহ'লে আমি গম পাম এইটো এটা পেচিভ ভইচ, ঠিক আছে।
আৰু মডেল ভাৰ্বৰ পিছত যদি শ্যাল বি বিং থাকে বা উইল বি বিং থাকে, খালি শ্যাল বি উইল বি থাকিলে নহ'ব, শ্যাল বি উইল বি পিছত কণ্টিনিউৱাছ টেন্স হ'ব পাৰে, ঠিক আছে, কণ্টিনিউৱাছ টেন্স হ'ব পাৰে। এই মডেল ভাৰ্বৰ যিকেইটা মই ক'লোঁ যে মডেল ভাৰ্ব খালি শ্যাল বি উইল বি এই দুটা বাদ দি, শ্যাল বি উইল বি এই দুটা বাদ দি এই দুটা যদি থাকে ইয়াৰ পিছত কণ্টিনিউৱাছ টেন্সো হ'ব পাৰে, এইটো পেছিভ ভইচ নোহোৱাকৈও কণ্টিনিউৱাছ টেন্স হ'ব পাৰে। কিন্তু এইকেইটা শ্যাল বি আৰু উইল বি বাদ দি বাকী যিকেইটা মডেল ভাৰ্ব আছে এইকেইটা ভাৰ্বৰ পিছত যদি খালি বি থাকে তেতিয়াহ'লে পেছিভ ভইচ 100%। আৰু যদি এইবিলাক থাকে, এইবিলাক থকাৰ পিছত যদি বিং থাকে, শ্যাল বি বিং বা উইল বি বিং, তেতিয়াও আপোনালোকে গম পাব এইটো পেছিভ ভইচ। এতিয়া আৰু নেক্সট এটা আছে যে বাই প্ৰিপজিশ্যন যদি থাকে তেতিয়াহ'লে বুজিব এইটো পেছিভ ভইচ। কিন্তু আজিকালি চেণ্টেন্সবিলাক এনেকুৱা দিয়ে যে তাত বাই প্ৰিপজিশ্যন ব্যৱহাৰেই নহয়, ঠিক আছে, গতিকে আমি তেতিয়া কিন্তু গম নাপাওঁ। গতিকে এইকেইটা অপশ্যন আপোনালোকক হেল্প কৰিব পেছিভ ভইচ আইডেণ্টিফাই কৰাত। অ'কে, এতিয়া আৰু ভইচৰ মই কেইটামান ইম্পৰ্টেণ্ট তথ্য আপোনালোকৰ সন্মুখত মই ইম্পৰ্টেণ্ট পইণ্ট আগবঢ়াম, তাৰ পিছত মই কিন্তু প্ৰেক্টিছ ছেট লৈ আহিম আপোনালোকৰ কাৰণে। এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকৰ কেতিয়াও লছ নহয়, ঠিক আছে। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ নিশ্চয়কৈ কিবা নহয় কিবা লাভ হ'ব, মই এইটো 100% আপোনাক গেৰাণ্টি দিছোঁ। কাৰণ মই এনেকুৱা কিছুমান ভইচ আনিম যিবিলাক যোৱাবাৰ আপাৰ প্ৰাইমেৰীত আহিছিল, বহুত কেণ্ডিডেটে মানে বিমৰত পৰিছিল কেনেকৈ ছল্ভ কৰিব। মই তেনেকুৱা টাইপৰ মক টেষ্ট কুৱেশ্যন পেপাৰৰ লগতে মই ভইচৰ কিছুমান ছেট লৈ আহিম, আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব। চ' কাইণ্ডলি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, এতিয়া চাওক অমিশ্যন অফ দ্য ডুৱাৰ অফ একশ্যন, এইটো হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰাই বেছিভাগ দিয়ে। অমিশ্যন অফ দ্য ডুৱাৰ অফ একশ্যন, কিছুমান চেণ্টেন্স আছে যি পেছিভ ভইচ আমি নকৰাকৈয়ে, মানে ছাবজেক্টক মেনশ্যন নকৰাকৈয়ে পেছিভ ভইচত আমি গোটেইখিনি মিনিং প্ৰকাশ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত ছাবজেক্টক মেনশ্যন নহয়। চ' প্ৰথম এক্সাম্পলটা চাওক আপোনালোকে, হি ৱাজ কল্ড মহাত্মা। আৰু এনেকুৱা এক্সাম্পলবোৰ পেছিভ ভইচত চুইটেবল বেছি হয়, কাৰণে এইবিলাক বাক্যক সদায় পেছিভতেই প্ৰকাশ কৰা হয় মষ্ট অফ দ্য টাইম। অ'কে, যাৰ কাৰণে ইয়াত এক্টিভৰ কোনো ফাংচন নাই, গতিকে ইয়াত ছাবজেক্টৰো কোনো ফাংচন নাই। আপোনালোকে মনত ৰাখিব, হি ৱাজ কল্ড মহাত্মা, এইটো হ'ল পেছিভত দিয়া আছে। অ'কে, ইয়াৰ এক্টিভ ফৰ্মটা কি হ'ব? এতিয়া কেনেকৈ পেছিভ আমি গম পালোঁ যে ৱাজ আছে, এম ইজ আৰু ৱাজ হোৱাৰ পিছত যদি মূল ভাৱটো পাষ্ট পাৰ্টিচিপেল থাকে, গতিকে এইটো পেছিভ ভইচ। অ'কে, এতিয়া পেছিভ ভইচ আইডেণ্টিফিকেশ্যন হ'ল। এতিয়া আমি যে 4টা নিয়ম ষ্টেপ কৰিছোঁ, এতিয়া যে আমি এক্টিভ কৰিম, এক্টিভ কৰিলে বাই প্ৰিপজিশ্যনটো ইয়াত নাই, গতিকে ইয়াত কোনো অবজেক্টো নাই, গতিকে এই অবজেক্টকটো আমাক আকৌ ছাবজেক্ট কৰিব লাগিব। অ'কে, এনেকুৱা টাইপৰ বাক্যত ছাবজেক্ট সদায় এজ পাৰ চেণ্টেন্স ছামৱান হয়, দে হয়, পিপল হয়, কেতিয়াবা বেলেগ মানে এজ পাৰ দ্য চেণ্টেন্সৰ মিনিং হিচাপত যিটো ছাবজেক্ট চুইটেবল হ'ব এইটো আমি বহুৱাই দিওঁ। এই ক্ষেত্ৰত তেওঁক মহাত্মা বুলি কোৱা হৈছিল, কোনে কৈছিল? গৰু ছাগল ভেড়াইতো নক'ব, মানুহে কৈছিল, গতিকে ইয়াত পিপলটো ছাবজেক্ট হ'ব। অ'কে, তেনেহ'লে বাই প্ৰিপজিশ্যনৰ ঠাইত ইয়াত যিটো অমিশ্যন আছে, যিটো উজ্জ্ব আছে, এইটোক আমি আনিলোঁ, কি আনিলোঁ? পিপল। তাৰপিছত আমি কি কৰিম? পেছিভৰ পৰা এক্টিভ কৰাৰ নিয়ম কি? আমি 4 নম্বৰ কামটো কৰিলোঁ, এতিয়া 3 নম্বৰ কৰিম। 3 নম্বৰ কি? ইয়াত যিটো ভাৰ্ব আনিছোঁ এই ভাৰ্বটো আমি উঠুৱাই দিব লাগে। এতিয়া ভাৰ্বটো উঠুৱাই দিলে যি টেন্সৰ ভাৰ্ব আহিছে তাৰ লগত মূল ভাৰ্বটোক সেই টেন্সত ৰাখিব লাগিব, এইটো হ'ল নিয়ম। এইটো ৱাজ হোৱাৰ কেতিয়া আহে? যদি মূল ভাৰ্বটো পাষ্ট টেন্সত থাকে, তাৰমানে এই ৱাজটোক উঠাই দিলে মূল ভাৰ্বটো পাষ্ট টেন্স কৰিব লাগিব। মূল ভাৰ্ব পাষ্ট টেন্স মানে কল্ডৰ পাষ্ট টেন্স কি হ'ব? কল্ডে হ'ব, গতিকে পিপল কল্ড। এতিয়া 1 নম্বৰ কামটো যে এইটো যে পেছিভ কৰিছোঁ, এক্টিভত ইয়াৰ ছাবজেক্ট কি, অবজেক্ট কি আছিল? পেছিভত ইয়াৰ ছাবজেক্টটো হি হৈছে, গতিকে হিটোক অবজেক্ট কৰি দিলে কি হ'ব? হিম, গতিকে পিপল কল্ড হিম মহাত্মা। অ'কে, চেম আৰু এটা এক্সাম্পল, মাই পেন হেজ বিন লষ্ট, মোৰ কলমটো লষ্ট কৰিছোঁ, গতিকে ইয়াত লষ্ট হ'ব, ছামৱানটো মই দিছোঁ, এইটো ইয়াত আই হ'ব। আপোনাৰ কলম, মাই পেন, মোৰ নিজৰ কলম মই নিজে হেৰাইছোঁ, গতিকে বেলেগেতো মোৰ কলমটো হেৰাই পেলাব নোৱাৰে। এই ক্ষেত্ৰত ইয়াত যে বাইৰ পিছত যিটো অবজেক্ট উজ্জ্ব আছে এইটো হ'ব আই, মই নিজে হেৰাইছোঁ, গতিকে আই। এতিয়া যদি এইটো আই হয়, এতিয়া কি হ'ব? এইটো মই ছামৱান হিচাপত কৰিছোঁ, কিয় হেভ লিখিলোঁ, ইয়াৰ লগত হেভ হ'ব। কিয় ইয়াত হেভটো কিয় আহিল? হেজ বিন আছে নহয়, হেজ বিন আছে মানে কি? এইটো পাৰফেক্ট টেন্সৰ বিভাৰ, গতিকে পাৰফেক্ট টেন্সৰ বিভাৰ হ'লে মূল এই বিভাৰটো উঠি যাব আৰু এই চেণ্টেন্সটো পাৰফেক্ট টেন্সত গঠন হ'ব। পাৰফেক্ট টেন্সত গঠন প্ৰণালী কি? ছাবজেক্ট, তাৰপিছত হেভ বা হেজ বহিব, তাৰপিছত মূল ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল। ইয়াত লষ্টে আছে, গতিকে আই হেভ লষ্ট মাই পেন, এইটো ছাবজেক্ট হৈ আছে, এইটো অবজেক্ট হ'লে মাই পেনে হ'ব।
অ'কে চ' এইখিনি হ'ল omission of the doer of action ইয়াত আৰু বহুত ইম্পৰ্টেণ্ট এক্সাম্পল আছে একেটা ভিডিঅ'ত ইমান বৰ সামৰাটো সম্ভৱ নহয় ইম্পাৰেটিভ সেন্টেন্সৰ এটা ফৰ্মুলা আছে জেনাৰেল ইম্পাৰেটিভ যেটো হয় প্ৰথমত লেট বহিব তাৰপিছত অবজেক্ট তাৰপিছত খালি বি বহিব তাৰপিছত পিপি অফ মেইন ভাৰ্ব তাৰপিছত আদাৰ্স এইটো হ'ল ফৰ্মুলা মই ফৰ্মুলাটো লিখিছো আপোনালোকৰ কাৰণে জাস্ট প্ৰথমে লেট তাৰপিছত অবজেক্ট তাৰপিছত বি তো ডু ইট নাও ইয়াত অবজেক্ট এইটো হ'ল যেহেতু ইম্পাৰেটিভ সেন্টেন্সৰ সাবজেক্ট উজ্জ্ব থাকে ইউ বুলি সাবজেক্ট থাকে ইম্পাৰেটিভ সেন্টেন্সবোৰ স্টাৰ্টিং হয় উইথ ভার্ব ভার্বর জড়িতে স্টার্টিং হয় তো এইটো হল ভার্ব এইটো হল অবজেক্ট তাৰপিছত এইটো আদার্স ওকে এতিয়া ইয়াৰ ফৰ্মেটটো কি লেট ইয়াত লেট বহি দিয়ক তাৰপিছত অবজেক্ট ইট তাৰপিছত কি বহিব বি বহিব লেট ইট বি তাৰপিছত পাষ্ট পাৰ্টিচিপল অফ মেইন ভার্ব ডান তাৰপিছত নাও হৈ গ'ল ওকে আৰু যদি এনেকুৱা থাকে যে পৰামৰ্শ লেটেৰে আৰম্ভ হৈছে বাক্যটো লেটেৰে আৰম্ভ হৈছে এনেকুৱা বাক্যটো থাকে লেট হিম ৰাইট ইট তেওঁক এইটো লিখিব দিয়ক পারমিশন তেনেহলে কি কৰিব লেট থাকিলে লেটেৰে আৰম্ভ হ'ব তাৰপিছত অবজেক্ট আহিব লেট ইট তাৰপিছত বি বি বহিব লেট ইট বি ৰিটেন বাই হিম এনেকুৱা ঢেৰ এক্সাম্পল আপোনালোকে কৰিলে কনসেপ্ট ক্লিয়াৰ হ'ব লেটেৰে আৰম্ভ হ'লে ইয়াতো লেট বহিব ঠিক আছে তাৰপিছত অবজেক্ট বহিব তাৰপিছত বি বহিব বাকি ফৰ্মুলাটো এনেকুৱা থাকিব ওকে এতিয়া কিছুমান আছে কোৱাচি পেসিভ কিছুমান এনেকুৱা সেন্টেন্স আছে যিবিলাকৰ ভাৰ্ববিলাকক পেসিভ এক্টিভত থাকতে পেসিভৰ নিচিনা অৰ্থ প্ৰকাশ কৰে ঠিক আছে এই সেন্টেন্সবিলাক অলৰেডি যদি এক্টিভত আছে কিন্তু ইয়াৰ মিনিংটো পেসিভৰ নিচিনা প্ৰকাশ পায় গতিকে এইবিলাকক কোৱা হয় কোৱাচি পেসিভ সো এনেকুৱা সেন্টেন্স এইবিলাক আছে হানি টেষ্ট সুইট ওকে এইটো পেসিভৰ নিচিনাকৈ অৰ্থ প্ৰকাশ কৰিছে কিন্তু এইটো আমি পেসিভত কৰিব পাৰো এইটো কিন্তু এতিয়া এক্টিভত আছে সো এই ক্ষেত্ৰত কি হ'ব প্ৰথমত হানি যেহেতু এটা মূল ভাবটো প্ৰেজেন্টত আছে সদায় ইজ আহিব হানি ইজ তাৰপিছত সুইট তাৰপিছত এটা হোয়েন আহিব হোয়েন আকৌ এটা সাবজেক্ট লাগে কাৰণ এতিয়াও আমি ভয়েস চেঞ্জ কৰা নাই খালি লিখিলো হানি ইজ সুইট তাৰপিছত এতিয়া আপোনালোকে ভয়েস কৰিব লাগিব ভয়েস কি হোয়েনটো আহিল যেতিয়া হানিটো ইট ইয়াৰ পৰিৱৰ্তে বহিল ইট ইজ টেষ্টেড এই ফর্মেটটো ইউজ করা হয় ঠিক আছে হানি ইজ সুইট হোয়েন ইট ইজ টেস্টেড দ্য স্টোরি হিয়ার্স ওয়েল তার মানে এইটো হল আৰু এইটো লিখিব এইটো হল সাবজেক্ট এইটো হল এডজেক্টিভ এই দুটাক একেলগে লিখিব লাগিব দ্য স্টোরি হিয়ার্স প্রেজেন্ট গতিকে ইজ বহিব স্টোরি ইজ ওয়েল তাৰপিছত হোয়েন ইট ইজ আকৌ ইজ বহিল কাৰণ এইটো প্রেজেন্টত আছে তার মূল ভাবটো হিয়ার্স আছে এইটো হিয়ার্স এটা ভাব আছে গতিকে ইয়াৰ পাষ্ট পাৰ্টিচিপল হ'ব HEARD ঠিক আছে গতিকে এইখিনি হ'ল আপোনালোকৰ ফুল ভয়েসৰ ধাৰণা কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয়কৈ কমেণ্টত জনাব আৰু ইয়াৰ পিছত মই ডেফিনেটলি আপোনালোকৰ কাৰণে খুব ধুনীয়া প্ৰেক্টিছ সেটবিলাক লৈ আহিম লগতে ইন্টাৰোগেটিভ সেন্টেন্স আৰু ইয়াৰ পিছত এক্সক্লামেটৰী সেন্টেন্স কিছুমান যিবিলাক ব্যতিক্ৰম সেন্টেন্স আছে এই সেন্টেন্সৰ ভয়েসেছবিলাক আমি কেনেকৈ কৰিম ইয়াৰ এক্সাম্পল আনিম আৰু তাৰ লগতে মই বুজাই দিম ওকে সো এইখিনিলৈকে ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ সো থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই